একেই দাম 25 আৰু জোতা এযোৰ লৈ লৈছো জোতা নাছিলে যোৱা বছৰ তাৰ আগৰ বছৰে লৈছিলো আৰু জোতাযোৰ বেয়া হৈ গৈছিল আৰু জোতাৰ প্ৰয়োজন আছিল জোৰা 450 টকাৰে লৈ লৈছো নমস্কাৰ আজি বহু দিনৰ পিছত ব্লগ ভিডিঅ' আৰম্ভ কৰিছো আৰু বহু দিন হল ব্লগ ভিডিঅ' দিব পৰা নাছিলো আৰু আজি পৰাইঘাট দলঙৰ ওচৰত যিখন দেওবৰীয়া সাপ্তাহিক বজাৰ আছে সেই বজাৰখনলৈ গৈ আছো মই আছো আৰু মোৰ লগত এফালে মানুহজনী আৰু ধুনু আছে আৰু এফালে যদি চাই ইয়াতে আমিনগাঁৱৰ এইখিনি ঠাইত এফালে এওঁলোকে গাড়ী চাৰি লৈ আহিছে আৰু ইয়াতে টেন্ট বনাই ইয়াতে এনেদৰে আছে মুঠতে হাৰিয়ানা গাড়ীৰ নাম্বাৰ প্লেটটো যদি চাই HR মানে হাৰিয়ানা আৰু সৰু সৰু কণ ল'ৰা ছোৱালী এনেকৈ আছে আৰু এনেকৈ ইহঁতে এনেকৈ জীৱন যাপন কৰি ঠায়ে ঠায়ে ঘূৰি থাকে বোধ কৰোঁ আৰু ইয়াতে টেণ্ট লগাইছে ইয়াতে কেইদিনমান থাকিব তাৰপিছত আৰু অন্য এখন বেলেগ ঠাইলৈ যাব আৰু যিয়ে নহওক এতিয়া আমি বজাৰলৈ গৈ আছোঁ আৰু আজি কিছুমান বস্তু ল'বলগীয়া আছে মোৰো ল'বলগীয়া আছে তাৰপিছত মানুহজনীও ল'ব তাৰপিছত অলপ পাচলিৰ বজাৰ কৰিম লগতে এতিয়া আমি দেওবৰীয়া বজাৰখন আহি পালোঁ আৰু বজাৰখন আহি পালোঁ যিহেতু এতিয়া বজাৰ আৰম্ভ কৰি দিওঁ আৰু এইফালে ইয়াতে থিয়েটাৰ আহিছে আৰু ইয়াতে জোতা মানে মোৰ জোতাৰ প্ৰয়োজন আছে আৰু ইয়াৰ পৰা জোতা চাই লওঁ জোতা কেনেকুৱা আৰু তাত জোতা চালোঁ জোতা 200 টকাকৈ দি আছে কিন্তু সিমান ভাল নহয় পাতল আৰু তাৰ পৰা নল'লোঁ এতিয়া বেলেগ এখন দোকানলৈ গৈ আছোঁ আৰু তাৰ পৰা প্ৰথমতে জোতা এযোৰ লৈ লওঁ আৰু তাৰপিছত বাকী বজাৰবিলাক কৰি লওঁ এতিয়া আমি কাপোৰৰ মাৰ্কেটলৈ গৈ আছোঁ আৰু এতিয়া কাপোৰ চাম এইফালে আৰু এতিয়া কাপোৰ চাই ঘূৰি আছোঁ আৰু এনেকুৱা ল'বি নেকি ন আৰু মানুহজনীৰ কাৰণে ইয়াতে যদি চাই বা কি বুলি কয় প্লাজো নকয় ন কিমান 200 টকা কোনটো ওলাচোন আৰু এইটো এটা মানুহজনীৰ কাৰণে এইটো পচন্দ কৰিছে আৰু এইটো কোনটো এইটো আৰু কাপোৰ চাই ঘূৰি আছোঁ আৰু এইফালে 200 টকাত যদি চাই গৰমত পিন্ধা আৰু ঠাণ্ডাত পিন্ধা পেণ্ট ধুনীয়া আছে এইফালে আৰু এইফালে এনেকৈ কাপোৰ চাইছোঁ আৰু মানুহজনীক বোলে এতিয়া তাত আছে কুৰ্তা ডাঙৰ হ'ব এইটো ৰুনু এইটো কুৰ্তা এইটো ল'বি এইটো ভালে আছে দেখোন নহ'লে আৰু ইয়াতে কুৰ্তা চালে মানুহজনীয়ে পচন্দ নহ'ল আৰু আগৰ ফালে দোকান আছে এতিয়া আগৰ ফালে গৈ আছোঁ আৰু ইয়াৰ পৰা কুৰ্তাৰ লগত পিন্ধা সেই পেণ্টটো এটা লৈ লৈছোঁ আৰু বজাৰৰ পৰা জোতা এযোৰ লৈ লৈছোঁ আৰু জোতাৰ প্ৰয়োজন আছিল আৰু যদি নিতাম এইখিনি আৰু জোতা এযোৰ লৈ লৈছোঁ জোতা নাছিলে যোৱা বছৰ তাৰ আগৰ বছৰে লৈছিলোঁ আৰু জোতাযোৰ বেয়া হৈ গৈছিল আৰু জোতাৰ প্ৰয়োজন আছিল জোৰা 450 টকাৰে লৈ লৈছোঁ জোতা লৈ ল'লোঁ আৰু এতিয়া সেইফালে চাই কিমান ধুনীয়া কাপোৰ ওলাইছে 200 টকা আৰু এতিয়া দাদা ভালে আছে মানুহজনীয়ে এতিয়া কুৰ্তা লৈ ল'লে আৰু এতিয়া জোতা লৈছোঁ যিহেতু জোতাৰ কাৰণে এতিয়া মোজাৰ প্ৰয়োজন আৰু ইয়াৰ পৰা মোজা লৈ লৈছোঁ আৰু মোজা একে দাম ন 25 টকা জোৰা 25 টকা ইয়াৰ পৰা এনেকুৱা একেই দাম 25 25
আৰু কেনেকুৱা ল'ম এনেকুৱা লওঁ না হা একেই দাম চব 25 টকা একো নহয় তো ছোৱালী নহয় ল'ৰাৰে এইটো ঠিক আছে এইটোৱে দিয়ক সেইটো ৰাখি দিয়ক সেইটো ৰাখি দিয়ক সব মোজা 25 টকা দাম এটা ৰেটে আৰু আপুনি ডাঙৰৰ লয় সৰুৰ লয় তেনেকুৱা এইবিলাকো মোজা এইবিলাক বেলেগ ডিজাইনৰ মোজা দেখোন এইবিলাক মানুহজনীৰ কুৰ্তা আৰু কুৰ্তাৰ লগত পিন্ধা সেইটো লৈ লৈছে মই জোতা লৈ লৈছোঁ মোজা লৈ লৈছোঁ আৰু এতিয়া পাচলিৰ বজাৰখনলৈ আহিছোঁ আৰু এফালে পাচলিৰ বজাৰ কৰিম এতিয়া আৰু এতিয়া পাচলিৰ বজাৰখনত আহিছোঁ পাচলিৰ বজাৰত আহি প্ৰথমে বেগেনাৰ লৈ লৈছোঁ আৰু বেগেনাৰ 2 কিলো 50 টকাৰে আপোনালোকৰ ফালে কিমান জনাব আৰু ইয়াতে বেগেনাৰ লগতে মূলা আছে তাৰপিছত ওলকবি আছে আৰু বকলি আছে এনেদৰে ইয়াৰ পৰা লৈ লওক আৰু এইখন পাচলিৰ দোকানখনৰ পৰাই প্ৰায় আমি ভালেখিনি পাচলি লৈ ল'লোঁ আৰু ইয়াতে যদি চাই মোনাখন প্ৰায় ইয়াতেই আমাৰ ফুলে হৈ গ'ল আৰু পাচলি লৈ ল'লোঁ ঠিক আছে তাহলে নতুন আলু আৰু পুৰণা আলু নতুন আলু কিমান এইটো পুৰণা আলুটো নতুন আলু আছে এফালে নতুন আলু 50 আৰু পুৰণা আলু 35 নতুন আলু এতিয়া খাব পৰা অৱস্থাত নাই যেতিয়া দাম কমিব তেতিয়া খাম আৰু এতিয়া পুৰণা আলুটোকে লৈ লওঁ হৈ যাব 3 কিলো ধৰি যাব তাত আৰু পাচলি লোৱা হোৱাৰ পিছত ইয়াতে মিঠাতেল আৰু তেনেদৰে অলপ চলপ বস্তু ইয়াৰ পৰা লৈ লৈছোঁ আৰু এতিয়া পাচলিৰ বজাৰখন ঘূৰি পাকি চাই আছোঁ আৰু ইয়াৰ পৰা আৰু লাগতিয়াল বস্তু কিছুমান লৈ ল'ম আমাৰ সৰু মনো ঘৰৰ পৰা আহোঁতে মোক কৈছিল পপকৰ্ন ল'ব দিছিল আৰু তাইও আহিব বিচাৰিছিল তাইক লৈ নাহিলোঁ আৰু ইয়াৰ পৰা পপকৰ্নে লৈ ল'লোঁ সৰু মোৰ কাৰণে আৰু এতিয়া আমাৰ প্ৰায় বজাৰ কৰা হৈয়ে গ'ল আৰু বজাৰ কৰাৰ শেষত এতিয়া ধুনু মই ইয়াৰ পৰা ফুচকা মানে পানীপুৰি খাম আৰু পানীপুৰি আজি জুতি ল'ম ভাই পানীপুৰি দিজিয়ে हम लोग পানীপুৰি ইয়াতে 10 টকাৰ 4টা দি আছে আপোনালোকৰ ফালে কিমান দি আছে জনাবচোন ধুনু কেনেকুৱা লাগিছে পানীপুৰি এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল আৰু এই টেম্পুখনত যাবৰ কাৰণে আমি ৰখি আছোঁ আৰু টেম্পুখন মানুহ ফুল ওলাই যাব আৰু এতিয়া ইয়াতে সব কিমান বজাৰ হৈ গৈছে মোনা একেবাৰে ফুল হৈ গৈছে আৰু ইয়াতে মানুহজনে বহি আছে আৰু আমাৰ ধুনু সেইফালে পেহীক লগ পাইছে আৰু পেহীৰ লগত তাত কিবা খাবলৈ গৈছে